লৰাৰ বয়স 16 এবাৰ মেট্ৰিক দিব মাক দেউতাক তাক লৈ ব্যস্ত আছিল সোনকালে উঠিব লাগিব 8 ঘণ্টা পঢ়িব লাগিব মেট্ৰিকটো মেইন ৰিজাল্ট ভাল কৰিব লাগিব বাবু ভ্যালেন্টাইন ডেট কি দিবা মোক এটা মোবাইল লাগিব হি গুৰুত্ব দিলে শেষৰ কথাটোত মোক এটা মোবাইল লাগিব মাইনাই তেনেকৈ কৈ দিয়াৰ পাছত তাৰ উদ্দেশ্য এটাই এইবাৰ গিফ্ট দিমে পইচা পাই ক'ত এডমিট কাৰ্ড আনিম বুলি 1100 টকা ললে লিপষ্টিক চেণ্ডেল মোবাইল কিনি থলে দেউতাকেতো বজাব অপহৰণৰ এখন নাটক ৰচি ললে লৰাৰ বয়স 16 ছোৱালীৰ কিমান 10 বছৰ হ'ব নেকি 10 বছৰ হ'ব নেকি এগৰাকী শিক্ষয়িত্ৰীয়ে মোবাইল চাৰ্জ দিয়ে ছাত্ৰীগৰাকীৰ ঘৰত শিক্ষয়িত্ৰীৰ মোবাইলৰ পৰাই প্ৰেমিকলৈ ফোন আৰক্ষীয়ে কল ট্ৰেক কৰোঁতে ওলাই গ'ল ঘটনাৰ আঁৰত কোন সি ছোৱালীজনীৰ ঘৰতে আছিল দুয়োৰে বয়স মিলাই মুঠতে 26 কাৰুকাৰ্য 26 বছৰীয়া ডেকাৰ নিচিনা টেষ্টৰ ফলাফল বেয়া হৈছিল ফাইনেল কি হ'ব সিটো জানে প্ৰেমে সকলো সেইটো কিন্তু মানে প্ৰেমিকাও ৰৈ আছে এইবাৰ গিফ্ট আনে নে নানে এডমিটৰ পইচাৰে গাৰ্লফ্ৰেণ্ডলৈ উপহাৰ আৰক্ষী এতিয়া বুজাইছে দেউতাকেতো পিটিব এতিয়া বাবা ভয় খাইছা নিজে ভাবা দুখ টকাৰ পৰীক্ষাটোত গুৰুত্ব নাই প্ৰেম কৰি হাহাকাৰ প্ৰেমে বয়সৰ বাধা নামানে সেই বুলি একেবাৰে 10-16 বছৰতে হ'ব কোনে কৈছে কনচেপ্ট কাৰ ইম্পৰ্টেণ্ট কি জানা মা দেউতা কেৰিয়াৰ